এই লিষ্টখনৰ পৰা অসম চৰকাৰে যিসকল মহিলাক এই টকা দিয়াৰ কথা ঘোষণা কৰিলে বা যিসকলক এই টকা দিব সো এখন তেওঁলোকে তালিকা প্ৰকাশ কৰিছে। সো এইখন তালিকাৰ পৰা আকৌ বহু মানুহৰ নাম বাদ পৰিছে। সো বন্ধুসকল, মহিলাসকলক 10,000 কৰি টকা দিয়াৰ বাবে অসম চৰকাৰে এটা আঁচনি উলিয়াইছিল আৰু সেই আঁচনিটোৰ নাম আছিল মহিলা উদ্যমিতা আঁচনি। আপোনালোকে সকলোৱে গম পায় মহিলা উদ্যমিতা আঁচনিৰ সহায়ত অসমত প্ৰতিজন মহিলাই এখনকৈ গছপুলি ৰোপণ কৰিছিল আৰু যাৰ বাবে অসম চৰকাৰে প্ৰতিজন মহিলাই যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজে যাতে কিবা এটা কৰি খাব পাৰে, যাতে ঘৰতে তেওঁ নিজাববীয়াকৈ কিবা এটা উপাৰ্জন কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰে প্ৰতিজন মহিলাক মানে যিসকলে এখনকৈ গছপুলি ৰোপণ কৰিছিলে প্ৰতিজন মহিলাক 10,000 কৰি টকা দিয়াৰ কথা ঘোষণা কৰিছিলে। সো বন্ধুসকল, ইতিমধ্যে বহুকেইখন জিলাত এই টকা দিয়া হয়। এই লিষ্টখনৰ পৰা অসম চৰকাৰে যিসকল মহিলাক এই টকা দিয়াৰ কথা ঘোষণা কৰিলে বা যিসকলক এই টকা দিব সো এখন তেওঁলোকে তালিকা প্ৰকাশ কৰিছে। এইখন তালিকাৰ পৰা আকৌ বহু মানুহৰ নাম বাদ পৰিছে। যিসকল মানুহে এই 10,000 টকা পাব সো তেওঁলোকৰ এটা নিয়ম আছে আৰু এই নিয়মৰ ভিতৰত যিসকলে এই লিষ্টত নাম থাকিব তেওঁলোকেহে এই টকা লাভ কৰিব। সো বন্ধুসকল, এই নিয়মৰ ভিতৰত আপোনালোকে যিসকলৰ অধিক সন্তান 3টাতকৈ বেছি ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু এই আঁচনিৰ পৰা বাদ পৰিব বা যিসকলে ধনী হয়, যিসকলৰ অভাৱ নাই তেওঁলোকে কিন্তু এই আঁচনিৰ পৰা বাদ পৰিব। বন্ধুসকল, যদি আপোনালোকে এই লিষ্টখন চাব বিচাৰে বা আপোনাৰ ব্লগৰ এৰিয়াত বা আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহ বাদ পৰি গ'ল বা আপোনাৰ নামটো এইখন তালিকাত আছে নে নাই, সো বন্ধুসকল আপুনি এইখন তালিকা চাবলৈ আপুনি প্ৰথমত আপোনাৰ মোবাইলত গুগল ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপুনি ইয়াত লিখিব। সো বন্ধুসকল, আপুনি এনেকুৱাকৈ লিখিব MMUA, এনেকুৱাকৈ লিখি আপুনি সাৰ্চ কৰিব। আপুনি ইয়াত ক্লিক কৰিব। সো বন্ধুসকল, পিছত এনেকুৱাকৈ আহিব। ইয়াত চাব 3 লাইন, আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াত চাব হোম, তাৰ পিছত তলফালে চাব এনালাইটিক্স, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি যেতিয়া তলফালে যাব আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন ডিস্ট্ৰিক্ট ৱাইজ লিষ্ট আহি যাব। সো ইয়াৰ পৰা আপুনি চাব আপোনাৰ ডিস্ট্ৰিক্টখন কোনটো, আপুনি ভালদৰে বিচাৰি উলিয়াব। আপোনাৰ ডিস্ট্ৰিক্টৰ ওপৰত আপুনি ক্লিক কৰিব। এইখন হ'ল আপোনাৰ ব্লগৰ লিষ্ট। সো আপোনাৰ ব্লগৰ এৰিয়াত কিমানজন মানুহে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে টকা পাব, 10,000 কৰি টকা পাব, এইখন তালিকাত সেই মহিলাসকলৰ নাম আছে। সো বন্ধুসকল, আপুনি এইফালে চাব। সো বালিজানা ব্লগৰ এৰিয়াত 15,502 জন মানুহে কিন্তু সৰ্বমুঠ এপ্লাই কৰিছিলে বা গছপুলি ৰোপণ কৰিছিলে। 11,176 জনে কিন্তু ইয়াতে সিলেকশন হৈছে আৰু ইয়াৰ পৰা 4,326 জনে ৰেজেক্ট হৈ গৈছে। সো বন্ধুসকল, এনেকুৱাকৈ আপোনাৰ ব্লগৰ এৰিয়াতো বহু মানুহৰ নাম ৰেজেক্ট হৈ গৈছে। সো আপুনি এনেকুৱাকৈ চেক কৰি চাওক।